রাজ্যসভার কারণে আমি এনডিএৰ দুজনে আমি মনোনয়ন দিলোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মই আজি মনোনয়ন পেশ কৰিলোঁ আৰু আমাৰ বীৰেন্দ্ৰ বৈশ্য ডাঙৰীয়া এজিপিৰ ফালৰ পৰা এইটো মনোনয়ন দিলে। আজি মোৰ কাৰণে একটা বিশেষ দিন এই কাৰণে যে যোৱা 38 বছৰ মই পাৰ্টিৰ নিষ্ঠা সহকাৰে কাম কৰি আহিলোঁ আৰু সেই কামৰ স্বীকৃতি হিচাপে পাৰ্টিয়ে আজি মোক এনে এটা কি ক'ম যে দায়িত্ব দিলে যে পাৰ্টি যি চিন্তা কৰি মোক দায়িত্বটো দিছে সেই দায়িত্বটো আমি ভালকে পালন কৰিম সেইটো চিন্তা কৰি আমি আগুৱাই যাম। আজি মোৰ এই ৰাজ্যসভাৰ নমিনেশ্যনৰ কাৰণে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী জে.পি. নাড্ডা ডাঙৰীয়া, তাৰ লগতে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, সৈতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ মেণ্টৰ, আমাৰ গাইড শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, লগতে আটাইতকৈ আমাৰ যিমান আমাৰ কাৰ্যকৰ্তা আছে, আমাৰ নেতৃবৃন্দ আছে, সকলোকে মই আমাৰ কৃতজ্ঞতা জনাইছোঁ আৰু অহা দিনত আমি কেনেকুৱা এই অসমক মাননীয় মুখ্যমন্ত্ৰী সপোন আছে যে আমাৰ দেশৰ 5টা উন্নত ৰাজ্যৰ ভিতৰত এটা ৰাজ্য হিচাপে অসমক গঢ়ি তুলিব, এই তেওঁৰ সপোন এবং সেইকাৰণে সেই কাম কৰি আছে, তাৰ লগত সহযোগী হৈ মই অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশে মই কাম কৰি যাম। ৰাজ্যসভাৰ কাৰণে আমি এনডিএৰ দুজনে আমি মনোনয়ন দিলোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মই আজি মনোনয়ন পেশ কৰিলোঁ আৰু আমাৰ বীৰেন্দ্ৰ বৈশ্য ডাঙৰীয়া এজিপিৰ ফালৰ পৰা এইটো মনোনয়ন দিলে। আজি মোৰ কাৰণে একটা বিশেষ দিন এই কাৰণে যে যোৱা 38 বছৰ মই পাৰ্টিৰ নিষ্ঠা সহকাৰে কাম কৰি আহিলোঁ আৰু সেই কামৰ স্বীকৃতি হিচাপে পাৰ্টিয়ে আজি মোক এনে এটা কি ক'ম যে দায়িত্ব দিলে যে পাৰ্টি যি চিন্তা কৰি মোক দায়িত্বটো দিছে সেই দায়িত্বটো আমি ভালকে পালন কৰিম সেইটো চিন্তা কৰি আমি আগুৱাই যাম। আজি মোৰ এই ৰাজ্যসভাৰ নমিনেশ্যনৰ কাৰণে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী জে.পি. নাড্ডা ডাঙৰীয়া, তাৰ লগতে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, সৈতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ মেণ্টৰ, আমাৰ গাইড শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, লগতে আটাইতকৈ আমাৰ যিমান আমাৰ কাৰ্যকৰ্তা আছে, আমাৰ নেতৃবৃন্দ আছে, সকলোকে মই আমাৰ কৃতজ্ঞতা জনাইছোঁ আৰু অহা দিনত আমি কেনেকুৱা এই অসমক মাননীয় মুখ্যমন্ত্ৰী সপোন আছে যে আমাৰ দেশৰ 5টা উন্নত ৰাজ্যৰ ভিতৰত এটা ৰাজ্য হিচাপে অসমক গঢ়ি তুলিব, এই তেওঁৰ সপোন এবং সেইকাৰণে সেই কাম কৰি আছে, তাৰ লগত সহযোগী হৈ মই অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশে মই কাম কৰি যাম।